মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কন্যাকাল বা পিউবাৰ্টি বুজি পোৱাৰ পিছত আমি এতিয়া মেল এণ্ড ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম অৰ্থাৎ পুংজনন তন্ত্ৰ আৰু স্ত্ৰী জনন তন্ত্ৰৰ বিষয়ে কিছু কথা জানিব লাগিব। ইয়াৰ ভিতৰত আমি স্ত্ৰী জনন তন্ত্ৰটোৰ বিষয়ে ভালদৰে বুজি পাব লাগিব। স্ত্ৰী জনন তন্ত্ৰৰ ভিতৰত কেইটামান নাম তোমালোকে ভালদৰে চিনি পাব লাগিব। সেইকেইটা হৈছে গৰ্ভাশয়, ইয়াক জৰায়ু বুলি কোৱা হয়। এই নামকেইটা তোমালোকে ভালদৰে চিনি পাব লাগিব। ডিম্বাশয়, ফেলোপিয়ান নলী, এই নামকেইটা, এই তিনিটা নাম আৰু লগতে আৰু কিছু আছে, কিন্তু এইকেইটা নাম তোমালোকে ভালদৰে বুজি পাব লাগিব। আৰু প্ৰত্যেকটোৰেনো কি কাম সেই কথাটো একেবাৰে কনচেপ্টটো ক্লিয়াৰ হোৱাৰ পিছতহে আমি ভালদৰে বুজি পাম। গৰ্ভাশয় বা জৰায়ুক ইংলিছত কোৱা হয় ইউটেৰাছ বুলি। ইয়াক কোৱা হয় ইংলিছত ইউটেৰাছ। আৰু ই অকল স্ত্ৰীৰ শৰীৰত পোৱা যায়। আৰু ইউটেৰাছ কেইটা থাকে বুলি ক'লে উত্তৰটো হ'ব এগৰাকীৰ শৰীৰত ইউটেৰাছ এটা থাকে। আৰু ইউটেৰাছটো বা গৰ্ভাশয় বা জৰায়ুটো এনেকুৱা এটা স্থান য'ত জাইগোটটো অৰ্থাৎ যোজন কোষটোৰ পৰা এটা সম্পূৰ্ণ শিশুলৈকে ৰূপান্তৰিত হয়। অৰ্থাৎ আমি যেতিয়া মাৰ শৰীৰৰ ভিতৰত আছিলোঁ, আমি ক'ত আছিলোঁ? আমি ইউটেৰাছৰ ভিতৰত আছিলোঁ, অৰ্থাৎ জৰায়ুৰ ভিতৰত আছিলোঁ। ঠিক তেনেকৈ ডিম্বাশয় ইংলিছত কোৱা হয় অভিৰী বুলি। অভিৰী কেইটা থাকে? এগৰাকী মহিলাৰ শৰীৰৰ ভিতৰত অভিৰী দুটা থাকে। আৰু অভিৰীৰ কাম কি? যেনেকৈ আমি জৰায়ুৰ কামটো বুজি পালোঁ, অভিৰীৰ কাম হৈছে স্ত্ৰী জনন কোষটো সৃষ্টি কৰা। অৰ্থাৎ অভিৰীত বা ডিম্বাশয়ত জনন কোষটো সৃষ্টি হ'ব আৰু জনন কোষত 23ডাল ক্ৰম'জম থাকিব। আৰু সেই জনন কোষটো তাৰ পৰা সৃষ্টি হৈ ওলাই আহি ক'ত যাব? ফেলোপিয়ান নলীত যাব। আৰু ফেলোপিয়ান নলীত কি হ'ব? পুৰুষৰ পৰা অহা যিটো জনন কোষ, সেই জনন কোষটোৰ লগত এই জনন কোষটো লগ লাগিব আৰু তেতিয়া যোজন কোষটো সৃষ্টি হ'ব। আৰু আমাৰ যোজন কোষটোৰ পৰাই আমাৰ এটা সম্পূৰ্ণ শিশুৰ সৃষ্টি হ'ব। আৰু এই সম্পূৰ্ণ শিশুটো ক'ত সৃষ্টি হ'ব বুলি কৈছিলোঁ? জৰায়ুৰ ভিতৰত সৃষ্টি হ'ব। আৰু গোটেই জন্ম নোহোৱা সময়ছোৱাত, মানুহৰ ক্ষেত্ৰত এই সময়ছোৱাত যেতিয়া যোজন কোষটো এটা সম্পূৰ্ণ শিশুলৈকে ৰূপান্তৰ হয়, এই সময়খিনি 9 মাহ বুলি ধৰা হয়। 9 মাহৰ ওচৰা-ওচৰি প্ৰায় 9 মাহ বুলি ধৰা হয়। আৰু এই সময়ছোৱাত কি হয়? আমি জৰায়ুৰ ভিতৰত থাকি ডাঙৰ হওঁ। তাৰ পৰা আমি যেতিয়া সম্পূৰ্ণ আমাৰ বৃদ্ধি হৈ যায়, বিকাশ হৈ যায়, তেতিয়া আমি আমাৰ শিশুটোৰ জন্ম হয়। এতিয়া মই তোমালোকক মহিলাৰ ক্ষেত্ৰত স্ত্ৰী জনন তন্ত্ৰটোত যিহেতু এই তিনিটা নাম প্ৰধান নাম, গৰ্ভাশয়, ডিম্বাশয় আৰু ফেলোপিয়ান নলী, এই তিনিটা ক'ত কেনেকৈ জড়িত হৈ আছে, কিদৰে ইটোৱে সিটোক সহায় কৰি আছে, সেই বিষয়ে অলপ ধাৰণা দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পিছতে তোমালোকক ছবি এখনো দেখাই দিম।
এতিয়া চোৱা এই যিটো গহ্বৰ দেখিছোঁ এইটো হৈছে আমাৰ জৰায়ুটো আৰু ইয়াতেই শিশুটো ডাঙৰ হ'ব এইডাল হৈছে গতিকে এইটো হৈছে জৰায়ু গতিকে আমি জৰায়ুটো দেখিলোঁ আৰু এই জৰায়ুটোতে কি হ'ব শিশুটো ডাঙৰ হ'ব কিন্তু তাৰ আগতে আমি এইখিনি কথা বুজি পাব লাগিব এই দুইফালে দুডাল দেখিছানে এই দুডাল হৈছে নলিকা আৰু এই নলিকা দুলাৰ নাম কি ফেলোপিয়ান নলী ফেলোপিয়ান নলী আৰু নাইবা ইয়াক ডিম্ববাহী নলী বুলিও কোৱা হয় অৰ্থাৎ এই নলীডালেৰে কি হ'ব জনন কোষটো আহিব স্ত্ৰী জনন কোষটো আৰু এইখিনি অংশত কি হ'ব পুং জনন কোষটোৰ লগত লগ লাগিব আৰু তেতিয়া দুইটা লগ লাগি কি হ'ব যোজন কোষটো সৃষ্টি হ'ব আৰু এই যোজন কোষটো আহি পেলাই ইয়াত অৱস্থিত হ'ব আৰু তাৰ পৰাই ভৱিষ্যতে শিশুটো জন্ম হ'ব কিন্তু এই ফেলোপিয়ান টিউবত স্ত্ৰী জনন কোষটো ক'ৰ পৰা আহিব ইয়াতে আৰু এইফালেও কি থাকিব ডিম্বাশয় থাকিব অৰ্থাৎ অভেৰী আৰু ইতিমধ্যেই মই কৈছোঁ যে অভেৰীত কি হয় স্ত্ৰী জনন কোষৰ সৃষ্টি হয় প্ৰতি মাহত তোমালোকে একদম মনত ৰাখিবা এটাকৈ স্ত্ৰী জনন কোষ ইয়াৰ পৰা ওলাই আহে প্ৰতি মাহত ইয়াৰ পৰা এটাকৈ স্ত্ৰী জনন কোষ ওলাই আহে কোৱা হয় যে কেতিয়াবা যদি সোঁফালৰ অভেৰীটোৰ পৰা আহে কেতিয়াবা বাওঁফালৰ অভেৰীটোৰ পৰা আহে কেতিয়াবা বাই চান্স দুটা স্ত্ৰী জনন কোষ ওলাই আহিব পাৰে তেতিয়া সাধাৰণতে কি হয় যে যজা সন্তানৰ জন্ম হোৱাৰ এটা সম্ভাৱনা থাকে বাৰু যিয়ে নহওক সেইটো গতিকে এইকেইটা হৈছে ডিম্বাশয় এতিয়া এই ডিম্বাশয়ৰ পৰা স্ত্ৰী জনন কোষটো এটা মাহত এটাকৈ ওলালে আহি ইয়াত এইখিনি অংশত যদি সেইখিনি সময়তে পুং জনন কোষটো মহিলাগৰাকীৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া এইখিনি অংশত লগ লাগিব যদিহে সেইখিনি সময়ত পুং জনন কোষটো মহিলাগৰাকীৰ শৰীৰত প্ৰৱেশ কৰে প্ৰতি মাহতেতো এইটো নহয় তেতিয়া কি হয় আমি পিছত গম পাম কিন্তু আমি এতিয়া ধৰি লৈছোঁ যে যেতিয়া ইয়াত স্ত্ৰী জনন কোষটো মুকলি হৈছে সেইখিনি সময়ত পুং জনন কোষটো ইয়াৰ পৰা মহিলাগৰাকীৰ শৰীৰত প্ৰৱেশ কৰিছে আৰু এইখিনি অংশত লগ লাগিছে ধৰি ল'লোঁ লগ লাগিল আৰু এতিয়া তাক আমি কি বুলি ক'ম যোজন কোষ বুলি ক'ম অৰ্থাৎ জাইগোট বুলি ক'ম এতিয়া এই জাইগোটটো ইয়ালৈ আহিব আহি এই অংশ নিজকে অৱস্থান কৰাব আৰু ভৱিষ্যতে তাৰ পৰাই শিশুটোৰ গঠন হ'ব যদি ইয়াৰ পৰা স্ত্ৰী জনন কোষটো মুকলি হোৱাৰ সময়ত পুং জনন কোষটো মহিলাগৰাকীৰ শৰীৰত প্ৰৱেশ নকৰে তেতিয়া কি হ'ব ঋতুস্ৰাৱ হোৱা বুলি কয় সেইখিনি আমি পিছৰ ভিডিঅ'টোত গম পাম মই যিখিনি কথা ইতিমধ্যে বুজাই দিলোঁ সেই কথাখিনি এইখন ছবিত তোমালোকে আৰু ধুনীয়াকৈ দেখা পাবা ইয়াত চোৱা এই যিটো গহ্বৰ সেইটো হৈছে জৰায়ু
এইটো আৰু এইটো হৈছে ডিম্বাশয় আৰু এই দুডাল হৈছে ফেলোপিয়ান টিউব। ইয়াৰ পৰা যেতিয়া স্ত্ৰী জনন কোষটো মুকলি হয় প্ৰতি মাহত এটাকৈ এইফালেৰে যায় আৰু ইয়াতে সেইখিনি সময়তে যদি এইফালেৰে পুং জনন কোষটোৰ প্ৰৱেশ ঘটে তেতিয়াহ'লে ইয়াতে লগ লাগিব আৰু কি হ'ব, দুইটা লগ লাগি যোজন কোষৰ সৃষ্টি হ'ব আৰু যোজন কোষৰ সৃষ্টি হ'লে ইয়াত আহি পেলাই নিজকে থিতাপি লগাব আৰু তাৰ পৰাই ভৱিষ্যতে শিশুটোৰ সৃষ্টি হ'ব। গতিকে আমি ইয়াৰ পিছৰ ভিডিঅ'ত শিশুটোৱে কেনেকৈ বৃদ্ধি লাভ কৰি মাকৰ শৰীৰৰ পৰা পুষ্টি লাভ কৰে আৰু ঋতুস্ৰাৱৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম।